হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ আজি 10 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা অসমীয়াৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। সম্পূৰ্ণ শুদ্ধ উত্তৰ ইয়াত দিয়া থাকিব। ভিডিঅ'টো শেষলৈকে চাবা। চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত আছে অতি চমু উত্তৰ লিখা। 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? প্ৰকাশ গোস্বামী। নেক্সট, ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? ফ্ৰম বলগা টু গংগা ইয়াৰ ৰচক হৈছে ৰাহুল সংস্কৃতায়ন। তাৰপিছত চমু উত্তৰৰ যিকোনো দুটা লিখিব লাগে। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে চমুটকা লিখা। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল লিখিব লাগে। 3 নম্বৰত আকৌ দুটা কুৱেশ্যন আছে, দুটাৰ পৰা যিকোনো এটা লিখিব লাগে। 4 নম্বৰত যিহেতু 1 নম্বৰীয়া কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। কোহলীয়ে প্ৰথমতে কালৈ ইমেইল কৰিছিল? শ্বেৰণলৈ ইমেইল কৰিছিল। অৰুণিমা সিংহা কোনবিধ খেলৰ বিশেষ দক্ষতা আছিল? ভলীবল খেলৰ বিশেষ দক্ষতা আছিল। ভিডিঅ'টোত চেক কৰি যাবা তোমালোকৰ কিমান শুদ্ধ হৈছে। 5 নম্বৰত আছে চমু উত্তৰ লিখা, মাৰ্ক আছে 2। 6 নম্বৰত আছে উত্তৰ লিখা, মাৰ্ক 4। দুটাৰ পৰা এটা লিখিব লাগে। 7 নম্বৰ আলোচনা কৰোঁ। পাখিৰ ককায়েকৰ নাম কি? পাখিৰ ককায়েকৰ নাম হৈছে পল। লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? লেখকে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে বুলি শুনিছে। চমু উত্তৰ লিখিব লাগে। তাৰপিছত তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? তাৰপিছত কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰিবা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখিব লাগে। কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল? তাৰপিছত অতি চমু উত্তৰৰ প্ৰশ্ন, মুখ-পাশ মানে কি? মুখ-পাশ মানে হৈছে মায়াৰ বন্ধন। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন যিকোনো দুটা লিখিব লাগে। বৰগীতৰ 4টা লক্ষণ। খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত ৰচুল আৰু মুমিন শব্দৰ অৰ্থ লিখা। মক্কাৰ দুৱাৰত চাহাব তীৰ বিৰণিৰ ঘাট, বেহাব নোৱাৰে তাত মায়ে ভেটে ভাত। অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। মাৰ্ক আছে 3। 13 নম্বৰত আছে অতি চমু উত্তৰৰ প্ৰশ্ন, জলস্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? অন্তৰিক্ষত। নেক্সট, অসমীয়াসকলে কিহৰ তৈয়াৰী পেঁপা বজাইছিল? মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? কবিয়ে 25 বছৰ আগত মানুহজনক লগ পাইছিল। তাৰপিছত বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কেইদৰে কৈছিল বুজাই লিখিব লাগে। উত্তৰ লিখিব লাগে। মন্দিৰৰ উপেক্ষিত ৰভাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। কবিতাৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰিব লাগে। নাইবা মই অসমীয়া কবিতাটিৰ সাৰাংশ। মাৰ্ক আছে 4। তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব লাগে। হিমালয়, হিম যোগ আলয়, দেৱ যোগ ঋষি, হৎ যোগ জন। যিকোনো এটা লিখিব লাগে। তলত দিয়া যিকোনো শব্দ মধ্যাহ্ন মদিনাশ হোৱাৰ দুটা কাৰণ। তৃণ, বিষণ্ণ, বিষুম। ঋ ৰ হৰ পিছত দন্ত্যান্য মধ্যাহ্ন হয়। তাৰপিছত তলৰ যিকোনো এটাৰ ব্যাস বাক্য লিখি সমাসৰ নাম লিখিব লাগে। পিত মানে হালধীয়া, অম্বৰ মানে বস্ত্ৰ, যাৰ এইটো বহুব্ৰীহি সমা। তাৰপিছত ধেনুসৰ, ধেনু আৰু সৰ দ্বন্দ্ব সমা। পঞ্চভেটি 5 বাটৰ সমাহাৰ দ্বিগু সমা। তাৰপিছত তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। সৰল বাক্যলৈ পৰিৱৰ্তন কৰিলে পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। এইটো হ'বগৈ সৰল বাক্য। তাৰপিছত আগবাঢ়িছোঁ। যথাস্থানত জ্যোতিচিহ্ন বহাব লাগে। মানুহজনে কৈছিল, কমা ঊৰ্ধ্বকমা, মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। এইটো কমা ঊৰ্ধ্বকমা দিবা। তলৰ যিকোনো শব্দৰ বিপৰীত শব্দ। আকৰ্ষণ, বিকৰ্ষণ, সাখী, কান্দোন, বাঁহীৰ ভিতৰ। এটা শব্দত প্ৰকাশ, যি ৰাতি চৰে নিশাচৰ। চোবাই খোৱা বস্তু চব্য। সখীয়কৰ মাক আমৈ। তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ। হাট মানে বজাৰ, গছ, বৃক্ষ, পুৰণি নতুন। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱাব লাগে। মগনীয়া, মাক যোগ অনিয়া, মগনীয়া। লিখোতা, লিখ যোগ উতা, লিখোতা। ঘৰ যোগ উৱা, ঘৰুৱা। তলৰ যিকোনো এটা অৰ্থ প্ৰকাশকৈ বাক্য ৰচনা কৰিব লাগে। যিকোনো এটা অৰ্থ প্ৰকাশকৈ বাক্য ৰচনা কৰিব লাগে। 17 নম্বৰ আছে ভাৱ সম্প্ৰসাৰণ কৰা। চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। তাৰপিছত ইয়াৰ এগেইনষ্টত আহিছিল তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধান ছাত্ৰ ছাত্ৰী একতা সভাৰ এগৰাকী সম্পাদক সম্পাদিকালৈ এখন আবেদন পত্ৰ লিখা। আবেদন পত্ৰত নিজৰ নাম বা ঠিকনা উল্লেখ কৰিব নোৱাৰিবা। তাৰপিছত তুমি দেখি থকা সমাজৰ যিকোনো এটা কুসংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰিব লাগে। তাৰপিছত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব লাগে। তোমাৰ প্ৰিয় সাহিত্যিক, বৃত্তিমূলক শিক্ষা, গ্ৰন্থমেলা। বৈচিত্ৰ্যময় অসম দ্ৰুতপাত্ৰিত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ। 2 × 4 আহিছিল।
তাৰপিছত আৰু এটা 2 নম্বৰীয়া কুৱেশ্যন আছে ইয়াত আমি 1 নম্বৰীয়া কুৱেশ্যনবিলাক আলোচনা কৰিম নেক্সট খ গ্ৰুপ বিত আকৌ 25 মাৰ্কৰ কুৱেশ্যন আছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদেৱ হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি প্ৰিয়তমাৰ চিঠি তাৰপিছত যিকোনো এটা লিখিব লাগে 2 নম্বৰীয়া কুৱেশ্যন আছে 24ত আকৌ এটা 3 নম্বৰীয়া কুৱেশ্যন আছে যিকোনো দুটাৰ পৰা এটা লিখিব লাগে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা ৰথৰ ওপৰত বহিলা এদৰে কোনে কাক কৈছিল অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা নাইবা আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল অতি সমুদ্ৰৰ প্ৰশ্ন কপিল মুনিৰ মাতৃ কি দেৱহূতি তাৰপিছত 26 নম্বৰত এটা কুৱেশ্যন আছে ইয়াত অৰ আছে নাইবা আছে গ্ৰামাৰ আলোচনা কৰোঁ ব্যাকৰণ তলত যিকোনো এটা শব্দৰ বিপৰীত শব্দ উন্নতি অৱনতি কলা বগা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ দৰা কইনা ককা আইতা তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ বিপদ বিঘিনী নবীন নতুন উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য অভিনন্দন জনালোঁ তাৰপিছত খালী ঠাই অনুসৰ্গ বুখাব লাগে কামটোৰে যত্নৰে কৰিবা দেই হ'ব তলৰ বাক্যটো শুদ্ধকৈ লিখা কাইলৈ হ'ব 1 বজাত আহিবা তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ বিহুগুটিয়া মানে ঠাট্টা কৰা সমুৰন্তে মানে সুঁৱৰি তলত দিয়া যিকোনো এটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া 22 4 মাৰ্কছ আহিছিল তোমালোকৰ এই পৰীক্ষাটো কেনেকুৱা হৈছে কিমান মাৰ্কছ পাবা নিশ্চয় কমেণ্ট কৰি জনাবা তাৰপিছত নেক্সট ভিডিঅ'ত মই সমাজ বিজ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম গতিকে সেই ভিডিঅ'টো চাবা বুলি আশা ৰাখিলোঁ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ